আজি আছে তোমালোকৰ 18 নম্বৰ কুৱেশ্যন। দ্বিঘাত সমীকৰণৰ এটা মূল আনটো অন্যন্য হয় তেন্তে k মান কিমান? কিমান দিয়া আছে 4x - 2x + k - 4 = 0. এইটো তুলনা কৰি লওঁ প্ৰথমতে ax² + bx + c = কিমান হৈ গ'ল 0. a লগত কিমান মিলিব 4, b লগত কি মিলিব -2, c লগত মিলিবগে k - 4. সো এটা মূল আনটো অন্যনক বুলি কৈছে। ইয়াৰে অন্যন্য কি হ'ব 1/α। গতিকে এটা আমি গুণফল লওঁ অৰ্থাৎ ভিন্ন দুটা গুণফল কিমান হ'বগে c/a c/a আলফা আলফা কটাকটি গ'ল কিমান থাকিলেগে ইয়াত 1 থাকিলে c কিমান আছিলে k - 4 তলত থাকিলেগে a মানে কিমান আছিলে 4 4 টো এফালে লৈ আহিলে কিমান হৈ যাব 4 × 4 k - 4 4 টো এফালে লৈ আহিলে কিমান হৈ যাব 4 + 4 = k তাৰ মানে কিমান থাকিলেগে 8 অৰ্থাৎ k মানে কিমান হ'বগে 8 এইটো হৈছে আমাৰ 18 নম্বৰ কুৱেশ্যনছ 19 নম্বৰ কুৱেশ্যনত যাওঁ এটা সমান্তৰাল প্ৰকৃতিৰ nটা পদৰ যোগফল 4n - n²। তো nটা পদৰ যোগফল sn = 4n - n²। আমাৰ এটা সমান্তৰাল প্ৰকৃতি 1 2 3 4 5 ৰ ইয়াৰ যোগফল যদি আমি যোগ কৰোঁ 5 9 10 11 13 15 পাম হয় আৰু যদি 4টা পদ লওঁ অকল 4টা পদৰ যোগফল কিমান হ'বগে 4 3 7 8 9 10 10 অৰ্থাৎ এটো যদি আমি ভাবো তেনে কি বুলি ভাবিম s5 বুলি ভাবিম এটো কি বুলি ভাবিম s4 বুলি ভাবিম তো s5 বা s4 মাইনাস কৰিলে আমি n নম্বৰ পদটো কিমান আছিল 5 এই 5টো পাই যাম তো আমি ইয়াতো একটা বুদ্ধি লম ইয়াৰ আগৰ পদটো কি হ'ব n s5 আছিল এটো s4 লৈছো তাৰ মানে কিনো 5 - 1 গতিকে ইয়াতো আমি কি কৰিম n - 1 কৰিম 4n - 1 আৰু এটো কি হ'ব মাইনাস কি হৈ যাব n²। n মানে কিমান আছিল n - 1² এইখিনিটা হিসাব কৰা 4n - 1 minus a² minus twice ab plus b²। 4n - 1 minus n² plus 2n plus 1। তো এইটো minus n² আহিলে 4n আৰু 2n প্লাস কৰিলে কিমান হ'ব 6n এইটো 4 × 4 4 কিমান হ'বগে হয়তো মাইনাস থাকিব কোনটা ভুল আছে মাইনাস প্লাস কি হ'ব -1 তো -4 -1 কিমান হ'বগে -5 হ'বগে তো sn আমি পালো ইমান এতিয়া আমি অথনি পদ্ধতিৰ নিচিনাকে s5 ৰ পৰা যেনেকে s5 - 1 মানে 4 5 - 1 মানে 4 বিয়োগ কৰি পেলাই আমি কেন পাইছিলো 10 15 পৰা 10 গলে 5 একটা পদ্ধতি আমি ব্যৱহাৰ কৰিম এতিয়া sn minus sn minus 1 sn কিমান আছিলে 4n minus n², 4n minus n²। তাৰপিছত মাইনাস sn minus 1 কিমান পাইছিলো sn minus 1 কিমান পাইছিলো এইটো কিমান পাইছিলো minus n² plus 6n minus 5 4n minus n² minus minus কি হৈ যাব plus n² minus plus কি হ'ব minus 6n minus plus কি হ'ব plus 5 এটো plus n² এটো minus n² গুছি গল 6n পৰা 4টা 6n গুছি গলে কেটা থাকিব 2টা n ডাঙৰ টকাত কি আছিল মাইনাস এটো প্লাস 5 তো অপশন এ চোৱা minus twice n plus 5 minus twice n plus 5 তো minus twice n plus 5 এটো হৈছে আমাৰ অপশন এ তো এটো আমাৰ হৈছে উত্তৰ 20 নম্বৰ শুদ্ধ বিকল্পটো বাছি উলিয়া এক নম্বৰটো কৈছে যে এপিত আছে এটো কিতাপতো আছে কিমান কৈছে √2
√8 √18 √32 এইটোত সমান্তৰ প্ৰগতিত আছে বুলি কৈছে শুদ্ধ নে অশুদ্ধ আমি তুমি ডিসাইড কৰিব লাগিব এইটো √2 এইটো কিমান হ'বগে √8 মানে কিমান √8 মানে হৈছে 4 * 2 4 মানে কিমান হ'বগে 2 স্কয়াৰ * 2 এটো কটাকটি গল 2 বাহিৰলৈ আহিলে কি থাকিলে √2 তাৰমানে এইটো জায়গাত আমি কিমান লিখিব পাৰিম 2 √2 তেনেকৈ √18 মানে 9 * 2 9 to 3 স্কয়াৰ হ'ব 9 to 3 স্কয়াৰ হ'ব কটাকটি যাব কিমান হ'ব 3 √2 কিমান হ'বগে 3 √2 32 to 16 * 2 = 32 32 কিমান হ'বগে 16 পূৰণ 2 16 মানে হৈছে 4 স্কয়াৰ কটাকটি গল কিমান থাকিলে 4 √2 4 √2 হল এখিনিলৈকে খতম হল কাহিনী এটা চোৱা সমান্তৰ প্ৰকৃতিত থাকিব লাগে যদি সাধাৰণ অন্তৰ কি হ'ব লাগিব একে হ'ব লাগিব এটো বাই এটো মাইনাস কৰি চোৱা 2 √2 - √2 কিমান থাকিলে √2 এটা এটো বাই এটো মাইনাস কৰি চোৱা 3 √2 - 2 √2 তিনটা √2 আছিল তাই দুটা √2 গুছি গল কেটা √2 থাকিলে এটা √2 থাকিলে এটোটো চোৱা 4 √2 - 3 √2 কিমান থাকিলে √2 অৰ্থাৎ প্ৰত্যেক ক্ষেত্ৰতে আমি সাধাৰণ অন্তৰ কি পাইছো সমান পাইছো গতিকে কি হ'ব এটো সমান্তৰ প্ৰকৃতিত আছে অৰ্থাৎ এক নম্বৰ কথাটো আমি শুদ্ধ এক নম্বৰ কথাটো আমি কি পালো শুদ্ধ দুই নম্বৰ কথাটো কৈছে যে এটা এপি আছিলে 0 -4 -8 -12 এইটো গৈ 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 যেটো 100 নম্বৰ হ'ব আৰু 26তম পদটো হ'ব অৰ্থাৎ 26th যেটো টাৰ্ম হ'ব বা পদ হ'ব হেতু কিমান বুলি কৈছে 100 বুলি কৈছে 1 2 3 1 2 3 4 কে গৈ গৈ যেতিয়া 26 নম্বৰ পাব 26 নম্বৰ পদটো কিমান বুলি কৈছে আমাৰ 100 বুলি কৈছে এটা আমি হেতু সঁচা নে মিছা শুদ্ধ নে অশুদ্ধ আমি চাব লাগিব 26তম পদটো 100 তো কি আছিলে 26 নম্বৰ পদ প্ৰথমতে আমি সাধাৰণ অন্তৰটো উলিয়াই লওঁ d ইকুৱেল কিমান হ'ব -4 -0 কিমান হ'বগে -4 পৰা -0 গুছি গলে কিমান থাকিব -4 থাকিব সেকেন্ডত কৰি চাওঁ -8 পৰা -4 কৰিব লাগিব -8 কি হৈ যাব প্লাস তাৰমানে 8 + 4 -8 + 4 কিমান হ'ব -4 তাৰমানে এইটো সাধাৰণ অন্তৰ কিমান পালো d কিমান পালো -4 পালো a কিমান আছে 0 a কিমান আছে 0 তো আমি এটা ফৰ্মুলা জানো an = a + n - 1 d ইয়াত কিমান নম্বৰ পদ কৈছে 26 নম্বৰ পদ a মানে কিমান হৈ গল 0 প্লাস 26 নম্বৰ পদ হলে n মানে কিমান হ'ব 26 - 1 d মানে কিমান আছে -4 এতিয়া চোৱা 0 to 0 বাদ দিয়া কিমান 26 পৰা 1 গলে কিমান থাকিবগে 25 ইনটু কিমান হ'বগে -4 কিমান পাইছো -100 25 আৰু 4 পূৰণ কৰিলে 100 হ'ব মাইনাস আছে এটা 26তম পদটো 100 কৈছে গতিকে এটো সম্ভৱ নহয় আচ্ছা নকৰা হলেও হৈ যায় এটো নকৰা হলে কেনেকৈ হ'ব চোৱা সমান্তৰ প্ৰকৃতিটো -4 -8 -12 কে গৈ আছে অৰ্থাৎ মাইনাসতে গৈ আছে কোপা পজিটিভ ডাল আহিব 100 হৈছে তেনেকৈ চালেও সোনকালে হৈ যাব তো আমি কৰিও চালো কৰি চাই গম পাইছো 2 নম্বৰটো কি ভুল হয় এটা দুটালৈকে কৰি পেলাই চাই পেলাই তাৰ পিছৰখিনিহে চাম 3 নম্বৰটো আমি নাচাওঁই 1 আৰু 2 কি কৈছে 1 আৰু 2 শুদ্ধ এইটো অপচন এ হ'বই নোৱাৰে হয়নে 2 নম্বৰটো কি পালো শুদ্ধ 2 আৰু 3 শুদ্ধ 2 আৰু 3 শুদ্ধ বুলি কৈছে 2টো শুদ্ধ নহয় 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ 1 2 3 প্ৰত্যেককে শুদ্ধ চোৱা 1 2 3 প্ৰত্যেককে শুদ্ধ কৈছে হেতু হিচাপত 2 নম্বৰটো নাই মিলা বি নম্বৰ যদি অপচনত যোৱা 2 আৰু 3 শুদ্ধ বুলি কৈছে এমাত্ৰ 2 অশুদ্ধ বুলি গম পাইছো এই নম্বৰ যদি অপচনত যোৱা 1 আৰু 2 শুদ্ধ বুলি কৈছে তো 3 নম্বৰ অপচনটো 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ
এইটোৱে আমাৰ কাৰেক্ট হৈছে। মই কেনেকৈ কৰিব লাগে দেখুৱাই দিছোঁ। অপশ্যন কি পালোঁ আমি? চি পালোঁ। 23 নম্বৰটো চোৱা। 3 নম্বৰটো কি কৈছে? 2 7 2 7 12 245 সমান্তৰ প্ৰকৃতিটোৰ 10তম পদলৈ যোগফল হ'ব 245। সমান্তৰ প্ৰকৃতিৰ 10তম পদলৈ যোগফল হ'ব কিমান? 245। 245 দুবাৰ লিখিছে। ইংলিছটো শুদ্ধ আছে। সাম আপ টু 10 টাৰ্ম ফ্ৰম এপি ইজ 245, অৰ্থাৎ 10তম পদলৈ যোগফল। 10তম পদলৈ যোগফল কি আছিলে? এছ এন ইজ ইকুৱেল টু n/2 twice a plus n-1 d। চ' ইয়াত n কিমানতম পদলৈ গৈছে? 10তম পদলৈ। গতিকে n কিমান হৈ যাব? 10। তত কিমান হৈ গ'ল? 2 twice a 2 মানে 2 a মানে কিমান হ'ব? 2 প্লাছ 10 নম্বৰ পদ n মানে 10 -1 d কিমান আছিলে? 7 পৰা 2 গ'লে কিমান থাকিলে? 5 d মানে কিমান হৈ গ'ল? 5। কটাকটি কৰি দিয়া কিমান থাকিলে? 5 5 2 গুণ কিমান হৈ গ'ল? 4 প্লাছ 10 পৰা 1 গ'লে কিমান থাকিবগে? 9 9 পাৰ্চেণ্ট কিমান হ'বগে? 45। এফালে থাকিলে 5, এফালে থাকিব 45 আৰু 5 কিমান হ'ব? 49 49 আৰু 5 পূৰণ কৰা। 9 পাৰ্চেণ্ট 45 5 উকলিব 4 5 × 20 21 22 23 24 245 বুলি কৈছিলে। যোগফল 245 আমি পাইছোঁ। যোগফল 245 হৈ গৈছে। এইটো শুদ্ধ কথা। তো অপশ্যন চি আমাৰ কি হৈ গ'ল? শুদ্ধ। 20 গ'ল 21। 21 কে কি মানৰ বাবে ক্ৰমিক পদ 2k + 1 2k + 1 3k + 3 আৰু কিমান কৈছে? 5k - 1 সমান্তৰ প্ৰকৃতিত থাকিব বুলি কৈছে। অৰ্থাৎ k মানটো উলিয়াব লাগে। সমান্তৰ প্ৰকৃতিত থাকিব। সমান্তৰ প্ৰকৃতিত থাকিবলৈ হ'লে তাৰ চৰ্তটো হৈছে যে সাধাৰণ অন্তৰ একে হ'ব লাগিব। তো এইটো পৰা এইটো প্ৰথমতে মাইনাছ কৰি দিয়া। 3k + 3 - 2k + 1 ই কাৰ লগত সমান হ'ব লাগিব? এইটো পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব সেইটোৰ লগত সমান হ'ব লাগিব। 5k - 1 - 3k + 3। বাকী এইখিনি তোমালোকে এতিয়া সৰল কৰা। 3k + 3 - 2k প্লাছে মাইনাছে -1 5k - 1 - 3k প্লাছে মাইনাছে -3। ইয়াত 3টা কে আছিলে, তাৰপৰা 2টা কে গুচি গ'ল। কেইটা কে থাকিলে? এটা কে। 3 আছিলে, তাৰপৰা 1 গুচি গ'ল। কিমান থাকিলে? 2। 5টা কে আছিলে, তাৰপৰা 3টা কে গুচি গ'ল। কিমান থাকিলে? 2টা কে থাকিলে। -3 - 1 কিমান হ'বগে? -4। এতিয়া 2kটো এফালে নিব পৰা বা kটোক এফালে লৈ যাব পৰা। kটোক এফালে নিলে আমাৰ সুবিধা হ'ব। আমি মাইনাছত নাপাওঁ তেতিয়া। এফালে 2 থাকিলে এইটোক এফালে লৈ আহা। কিমান হ'ব? 4। 4 কিমান হৈ গ'ল? 6। 2টা কে পৰা এটা কে থাকিলে কিমান থাকিলে? k। অৰ্থাৎ k কিমান হৈ গ'ল আমাৰ? 6। তো আমাৰ 21 নম্বৰ খতম। তিনিটা বিন্দু এটা অনুভূমিক ৰেখাৰ ওপৰত আছে। তলৰ কোন কেইটা সেই বিন্দু হ'ব? এতিয়া তোমালোকে 22 নম্বৰ কুৱেশ্যনটো চোৱা। কাৰ্টেছিয়ান স্থানাংক প্ৰণালীত তিনিটা বিন্দু এডাল অনুভূমিক ৰেখাৰ ওপৰত আছে। তলৰ কোনকেইটা সেই বিন্দু হ'ব সুধিছে। আমি x অক্ষ এডাল ধৰি লওঁ। থিকনেছটো অকণ বঢ়াই লৈছোঁ। কালাৰটো মই লাইট কালাৰ এটাকে লৈ লওঁ।
এডালক ধৰি ল'লোঁ মই x, এডালক ধৰি ল'লোঁ মই y। হৈ গ'ল? এইবিলাক 1 2 3 4কে থাকিব হা। তো 1 2 কালাৰটো ভাল হোৱা নাই ন। 1 2 3 4 5 6 7 এফালে কি হ'ব -1 -2 -3 -4 হ'ব হা। এইটো তোমালোকে বুজি পাবাই বাৰু। আমি ডাইৰেক্ট কৰিব যাওঁ 3 8 3 3 ইয়ালৈ আহিলে 8 1 2 3 4 5 6 7 8 8 ইয়াত পৰিলগৈ। তাৰপিছত 8 3 8 3 8 কিমান আছে 3 1 2 3 আৰু কিমান আছে 4 3 4 3 1 2 3 এটা চোৱা তিনিটা বিন্দু পৰিছে জানো এডাল ৰেখাৰ ভিতৰত? তিনিটা বিন্দু এডাল ৰেখাৰ ভিতৰত পৰিছেনে? নাই পৰা। গতিকে এইটো নহ'ব প্ৰথম পইণ্টটো। নেক্সটটো চোৱা 2 4 2 ল'লোঁ 4 1 2 3 4 এইটো 2 4 2 2 2 2 তাৰপিছত 2 6 2 1 2 3 4 5 6 এডাল ৰেখাৰ ভিতৰত পৰিলে? এডাল ৰেখাৰ ভিতৰত পৰিছে? তো বুজি পাইছোঁ? জাষ্ট তোমালোকে এনেকৈ পাতি পেলাই চেক কৰিলে হৈ গ'ল এডাল ৰেখাৰ ভিতৰত আছে নাই। প্ৰশ্নটো বুজি পাইছোনে? এডাল ক'ত কৈছোঁ অনুভূমিক ৰেখাৰ ওপৰত আছে, এতিয়ালৈকে হোৱাগৈ নাই। এইটো উলম্ব ৰেখা। এইটো কি উলম্ব? এইটো নহ'বগৈ, অনুভূমিক ৰেখাৰ ওপৰত লাগিব। তো নেক্সটটো চাওঁ আমি কিমান আছে 9 3 এইটো কিয় নহ'ব বুজি পাইছোনে? এইটো উলম্ব ৰেখা, অনুভূমিক ৰেখা মানে এনেকুৱা হ'ব লাগিব। নেক্সটটো চাওঁ 9 3 চি 9 3 7 এইটো 8 এইটো 9 9 3 1 2 3 9 3 7 2 7 2 8 2 8 2 ক'ত পৰিছে? নপৰিলে। লাষ্ট থাকিলে অপশ্যন ডি। হা হা লাষ্ট থাকিলে অপশ্যন ডি 4 2 4 2 -4 2 1 2 3 4 -4 2 আৰু কিমান আছে 0 2 0 2 8ডাল হৈছে আনুভূমিক ৰেখা। অপশ্যন ডি। বুজি পালোঁ? প্ৰশ্ন পঢ়ি ল'বা দেই। মই চিধা একদম ৰেখা বুলি কৈ থৈ দিলোঁ, এতিয়া দেখিছোঁ যে আনুভূমিক ৰেখা লিখা আছে। আনুভূমিক ৰেখা অপশ্যন বি নহ'বগৈ, কি হৈ গ'ল ডি। তাৰপিছত কি কৈছে এক্স অক্ষৰ পৰা 4 -9 বিন্দুটোৰ দূৰত্ব। এই বেছিকৈ মাথা মাৰিব নালাগে। 4 -9 বিন্দুটোৰ দূৰত্ব 4 কিমান কৈছে 1 2 3 4 4 তাৰপিছত -9 হয়নে? 1 2 3 4 5 6 7 8 9 আৰু এইটোকে 9 ধৰি ল'লোঁ হ'ল। কি কৈছে এতিয়া এক্স অক্ষৰ পৰা এডাল হৈছে এক্স অক্ষ, এক্স অক্ষৰ পৰা দূৰত্ব কিমান হ'ব 9 হ'ব। কিমান হ'ব 9 -9 দিয়া আছে, দূৰত্ব -9 নাথাকে 9 হ'ব। বুজি পাইছোনে? তোমালোক কনফিউজন হৈ যাব চাগে -9 কৈছে গতিকে -9 লিখি দিওঁ। নহয়, কিমান হ'ব 9 হ'ব 9 হ'ব। হৈছে 24। এতিয়া কথা হ'ল এইখন মই কেনেকৈ আঁতৰাওঁ। এতিয়া আছে আমাৰ কিমান নম্বৰ 23 থিকনেছ বাঢ়ি গ'ল, থিকনেছটো কমাই ল'ব লাগিব বেছি বেছি ঠিক আছে। এক্স অক্ষৰ পৰা এইটোৱে এক্স এইটো কৰিলোঁ 24 আছে ৰে। কিমান নম্বৰ আছে 24 x - 1 3 2
বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হ'লে x ৰ মান কিমান আচ্ছা ইয়াৰ পৰা ইয়ালৈকে লম্বা দূৰত্ব কিমান কৈছে 5 তো আমাৰ দূৰত্ব সূত্ৰ আহিব দূৰত্ব হতে কি আছিলে x2 - x1 বা x1 - x2 কৰিলে হৈ গ'ল তো x - 3 হোল স্কয়াৰ প্লাস প্ৰথমে এইটো পৰা এইটো মাইনাস কৰিছো নহয় তো -1 - 2 হোল স্কয়াৰ ইকুৱেল কিমান হৈ গ'ল ইয়াতে 5 হৈ গ'ল x - 3 হোল স্কয়াৰ x স্কয়াৰ